হাই গাইছ আহিলোঁ পাটাকাটা বজাৰত আহি কেনে সপ্তাহী বজাৰত আহিলোঁ আহি কেনে চাওঁ পালনবিলাক চাওঁ কেনেকুৱা লাগে পালনবিলাক চাব কেনেকুৱা লাগে সপ্তাহী বজাৰ এইটো পাটাকাটা বজাৰত ধুনীয়া ধুনীয়া পালন পোৱা যায় বহুত কোৱালিটি পালন বহুত কিছু পোৱা যায় এইটো পালনৰ বজাৰ পালন খাট আলনা এইবিলাক পাব আপোনালোকে চাব ধুনীয়া ধুনীয়া কোৱালিটিবিলাক চাব সাপ্তাহিক বজাৰত মই ঘূৰিবলৈ আহিলোঁ আহি কেনে চাওঁ কি বস্তু পোৱা যায় হাটত পাটাকাটা বজাৰত কি বস্তু পোৱা যায় এইবিলাক ভিডিঅ' বনাওঁ অলপ চাওক কিমান ধুনীয়া ধুনীয়া কালাৰ সেইবিলাক চাব সেইবিলাক এক লাইন এইবিলাক মেচিনে দিয়া ডিজাইন কৰা বস্তু এইটো দামত কম পোৱা যায় আগত কি কৰিছিল মানুহ হাতে দিয়া বটালি দিয়া বনাইছিল বহুত দামবিলাক বেছি হৈ গৈছে এতিয়া কিন্তু মেচিন ওলাই কিনে বহুত দাম কম হৈছে মই দাদা এটা সুধিছিলোঁ যে মেচিন দিয়ে বনায় না হাতে দিয়া কাটে কয় মেচিন দিয়ে কাটো চাব আলনাবিলাক চাব এইবিলাক বহুত দাম কমত পোৱা যায় 2500 টাকা 2000 টাকা 3000 টাকা এইবিলাক আলনা পোৱা যায় এইটো বজাৰত আপোনালোকে আহিব আহি কিনে বহুত বস্তু কমত পাব অলপ পালন হোক খাট হোক আলনা হোক বহুত বস্তু কমত পাব আলনাবিলাক চাওক আপোনালোকে এইটো গাঁৱত ঘৰত বনাই সিহঁতৰ বিজনেছ এইবিলাক বিজনেছ কৰি আছে সিহঁতে এইবিলাক চাব আপোনালোকে এইবিলাক কাঠৰ বজাৰ চাব আপোনালোকে কেনেকুৱা চাব আপোনালোকে আমি আহিলোঁ যে চাওঁ সপ্তাহী বজাৰত মানে কি ধৰণৰ বস্তু বিক্ৰী কৰে কি বস্তু পোৱা যায় কোনে কেনেকুৱা বিজনেছ কৰি আছে সেইবিলাক চাবৰ কাৰণে মই ঘূৰিবলৈ আহিলোঁ সেইবিলাক কোনোবা কাঠ লৈ আছে কোনোবা পালং লৈ আছে কোনোবা হেৰি লৈ আহিছে চাব পালনটো চাওক আপোনালোকে এইবিলাক 20,000 25,000 টাকাৰ পালন পোৱা যায় 30,000 40,000 টাকা পোৱা যায় আৰু অৰ্ডাৰ দিলে আছে ভাল কৰি বনাই দিব পালনবিলাক চাব আপোনালোকে কোনোবা যদি পালন লাগে কিবা আলনা লাগে ধুনীয়া ধুনীয়া পালন পাব আপোনালোকে এইটো বজাৰত আহিব পাটাকাটা বজাৰত চাব সেইবিলাক মিস্ত্ৰীবিলাক বনাই বিক্ৰী কৰি আছে সিহঁতৰ মানে 10টা 15টা কৰি বনাই আনি কিনে মাৰ্কেটত সেইটো বজাৰত বিক্ৰী কৰে সিহঁতৰ সেইটো বিজনেছ আমাৰ যুৱ সংগ্ৰামবিলাক কি কৰে সেইবিলাক নকৰে বাহিৰত যায় টাউনত যায় কাম কৰিবলৈ সেইবিলাক এটা ভাল ইনকাম আছে চাব ধুনীয়া ধুনীয়া পালন মই আৰু বহুত সৰু দোকানীবিলাক যিবিলাক সৰু বিজনেছ কৰি আছে তাতেও যাম মই চব্জি বজাৰত যাম কিবা সৰু দোকান যে কৰি আছে সেইবিলাক চাবলৈ যাম কেনেকুৱা মানুহ কেনেকুৱা বিজনেছ কৰে কেনেকুৱা কি কৰে সেইবিলাক চাবলৈ যাম মই বিভিন্ন জায়গাত ঘূৰিলে ভাল লাগে সপ্তাহী বজাৰত ঘূৰিবলৈ আহিছোঁ খাটবিলাক চাব সেইটো লাইন এজনৰ আৰু বেলেগ লাইন এজনৰ যাৰ খাটৰ ওচৰত মহাজনবিলাক থিয় হৈ আছে মানুহ দাম কৰি আছে কিমান সেইটো সেইবিলাক দামাদামি কৰি আছে কোনোবা চাই আছে যেটো ভাল লাগিব সেইটো দামাদামি কৰি ল'ব চাব ডিজাইনবিলাক ইমান লাইট মাৰিছে সেইবিলাক চালে যে আমি যে বেলেগৰ তাত বিল্ডিঙত হাজিৰা কৰিব যাওঁ বেলেগ সিহঁতক চালে যে কিবা এটা কৰোঁ
উৎসাহ মনত উৎসাহ আহে যে কিবা এটা বিজনেছ কৰোঁ, কিন্তু সেইবিলাক আমাৰ যুৱ চেংৰাবিলাক কি কৰে, লাজ লাগে। লাজ কৰি লাভ নাই, টাউনত যাই কিমান কামাই কৰি আনিম। 15-20 হাজাৰ টাকা দৰমহা হ'লে আধা পইচা বাহিৰত থৈ আহিব লাগে। আমাৰ গাঁৱত কিবা সৰু সৰু যিবিলাক চাব বিজনেছ কৰি আছে, সিহঁতৰ ফেমিলি কিন্তু চলি আছে। সিহঁতৰ ফেমিলি চলি আছে এনেই সেইবিলাক বিক্ৰী কৰি কিনে সৰু সৰু দোকান দি চাব। এই যে কোনোবা এই যে চাব ৰছীডাল লৈ কিনে বহুত লাইট লৈ কিনে সৰু এটা দোকান বহি আছে ৰছী, কোনোবা জাল চাব, এই যে জালবিলাক লৈ কিনে বহি আছে। এনেকৈ সৰু সৰু বস্তুবিলাক লৈ কিনে বহি আছে। আমাৰ গাঁৱত সেইবিলাক লাজ নাই। লাজ কৰিলেও পেটত ভাত নাযায়। লাজ কৰিলে কি হ'ব? কোনো বস্তু বিক্ৰী কৰিলেহে পেটত ভাত যাব, পইচা আৰ্নিং হ'ব। চাব এই যে তামোল পাণ লৈ কিনে বহি আছে, তামোল পাণ লৈ কিনে বহি আছে। আৰু এই যে চাব দাদাই তামোল পাণ লৈ বহি আছে, কোনোবা দোকানী ল'ব। এই চাব চাহ দোকান লৈ কিনে বহি আছে, সৰু চাহ দোকান। সেইবিলাক চাব ঘৰত মানুহ বনাই বজাৰত লৈ বিক্ৰী কৰি আছে। এইটো এটা বিজনেছ। সেইবিলাক কয় বিজনেছমেন। আমালোকে বাহিৰত যে কাম কৰোঁ নহয়, কি আছে আমালোকৰ, কি চিষ্টেম কামাই কৰি আনিব পাৰোঁ। আধা পইচা যেন বাহিৰত থৈ আহোঁ। সেইবিলাক ডাঙৰ এটা ফেমিলি, সিহঁতে এইবিলাক বিক্ৰী কৰি চলি আছে। চাব সেইবিলাক এই যে ঘৰত বনাইকে বজাৰত লৈ আছে। দাও কাচি যিবিলাক খেতিয়ক কিবা কিবি বস্তু লাগিলে ইয়াৰ পৰা কিনি লয়। এই চাব বজাৰতো আহিছে, সেইবিলাক বিক্ৰী কৰি আছে। চাব কোনোবা কিবা লৈ আহিছে, পিটাই কিনে ভাল কৰি ধাৰ লৈ আছে খেতিৰ কাম কৰাৰ কাৰণে। দাদা চাব কম্বল লৈ বহি আছে। চাব ছেকেণ্ড হেণ্ড যিমান বস্তু দোকান লৈ আছে, বেপাৰীৰ কোনো বস্তু সৰু নহয়। চাব মাছৰ বজাৰ, সেইবিলাক মাছের বজাৰ, কোনোবা মাছ লৈ বিক্ৰী কৰি আছে। মানুহবিলাক আহি সপ্তাহী বজাৰ কৰে। সেইবিলাক গাঁৱত সপ্তাহী এটা বজাৰ হয়, ডাঙৰ বজাৰ। যিকোনো দোকানী বজাৰত লৈ যাব, এনেকৈ বহি বহি বিক্ৰী কৰিব। শুকান মাছ চাব, সেইবিলাক শুকান মাছবিলাক চাব কেনেকুৱা। চাব শুকান মাছৰ মাৰ্কেটটো কিন্তু ভাল, বহুত মানুহ খায়। এই যে ঘৰত মলা বনাই কিনে বজাৰত লৈ আহিছে বিক্ৰী কৰিব। সেইটো কৰি তাৰ সংসাৰটো চলে ধুনীয়াকৈ। বাহিৰত হাজিৰ কৰিব কিমান পাব? 600 টকা 500 টকা পাব। এনেই এই যে চাহ চাব সৰু এটা কিবা কিবি মছলা লৈ কেনে বহি আছে। সৰু সৰু দোকান, আচৰিত। আমাৰ যুৱ চেংৰাবিলাক সেইবিলাক কৰোঁতে লাজ পাব। লাজ কৰিলে কাম হ'ব নেকি? বাহিৰত যে কিমান ইনকাম কৰিব পাৰে। চাব এই যে তামোলৰ দোকান চাব আপোনালোকে। চাব দোকানবিলাক চাব সৰু সৰু দোকান। এই যে তামোল পাণ লৈ বহি আছে, কিবা কিবি লৈ বহি আছে। কোনোবা গালামাল লৈ, কোনোবা তামোল, কোনোবা বিভিন্ন ধৰণৰ মছলা লৈ, কোনোবা দালি লৈ। গাঁৱত যে খেতি কৰিলে যে দালি হয়, এইটো চব্জি বজাৰ চাব। চব্জি ঘৰতে সিহঁতে খেতি কৰে। কোনোবা খেতিৰ পৰা লৈ আহে বেপাৰীবিলাক, লৈ কিনে বিক্ৰী কৰে। পাটাকাটা বজাৰ ভাঙি শেষ হৈ গৈছে, অলপ শুকান হৈছে এতিয়া। যাতে বহি গ'লে দোকানীবিলাক বহি আছে। পুৰণা কাপোৰ চাব আপোনালোকে, পুৰণা কাপোৰবিলাক বিক্ৰী কৰি আছে দাদাই। তেনেহ'লে আমাৰ যুৱ চেংৰাবিলাক সেইবিলাক নকৰে, কিহৰ কাৰণে নকৰে? চাব এইটো চাব খালি চব্জি মাৰ্কেট। বহুত গাঁৱে মানুহ আহি কিনে চব্জি তব্জি যিবিলাক লাগে সেইবিলাক লৈ যাব।
চালো বৰৈ লৈ টেঙা লৈ কিনে বহি আছে, অলপ টেঙা লৈ কিনে। কাৰোবাৰ ঘৰত টেঙা আছে লৈ আহিছে বজাৰত, কাৰোবাৰ চব্জি খেতি আছে চব্জি লৈ আহিছে। এইবোৰ বিভিন্ন ধৰণৰ বস্তু এইটো বজাৰত উঠে। আহিলে আপোনালোকে পাব, চাই যাব পাৰিব। টাউনৰ পৰা এইবিলাক বজাৰত আহিলে ধুনীয়া লাগিব ইহঁতৰ। আমিতো গাঁৱত এনেকুৱা বজাৰ হয়, বেলেগ বেলেগ ঠাই বেলেগ বেলেগ বজাৰ হয়। এইটো চব্জি মাৰ্কেট, চাব চব্জিবিলাক কি কি বস্তু লৈ আহিছে। কচু, গাঢ় কচু, পাহাৰৰ পৰা কচু আনি কিনে বিক্ৰী কৰিছে। টেঙা, এইবিলাক মছলা চব। কোনোবা মছলা লৈ যাব সপ্তাহী, বেছি কৰি লৈ যাব সপ্তাহ বজাৰত খাব। চাব সৰু সৰু দোকানবিলাক, এইবিলাক ঘৰত বনাই কিনে, এই তামোলৰ দোকানটো চাব সৰু কৰি বজাৰত লৈ আহিছে। সেইবিলাক কয় বিজনেছমেন। সিহঁতে ব্যৱহাৰ কেনেকুৱা কৰে সেইটো শিকাই দিলে আমাৰ গাঁৱৰ। এনেকুৱা সৰু সৰু দোকানবিলাক যাতে যাব তাতেই, বহুত ডাঙৰ বজাৰ এইটো। চাব এই যে ফল মূল লৈ কিনে এজন দাদা আহিছে। খোজকাঢ়ি যাওঁতে ভিডিঅ' বনাইছোঁ, চাব আপোনালোকে। এইটো ভিডিঅ' চাই আপোনালোকে শিকিব পাৰিব যে এই যিটো ঘৰত বনাই কিনে সেইবিলাক বজাৰত লৈ আহিছে। এইটো তাৰ এইটো বিজনেছ। চাব সেইবিলাক ঘাঁহ কটাৰ কাৰণে কিবা